মুখ্যমন্ত্ৰী মন্তব্য কৰিছে যে ভূপেন বৰাই এই মন্তব্য কৰিছে সমান্তৰালকৈ ভূপেন বৰাই মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰীয়ে ভয় খাইছে আৰু মুখ্যমন্ত্ৰীৰ চকী লৰিছে সেইবাবে লোকসভা নিৰ্বাচনৰ পিছতেই অসমত সলনি হ'ব মুখ্যমন্ত্ৰী পুনৰ উল্লেখ কৰিব বিচাৰিছো কেইটামান বিস্ফোৰক মন্তব্য কৰিছে ভূপেন বৰাই আমি জনাই যাবলৈ বিচাৰিছো ভূপেন বৰাই মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰীৰ আসনখন লৰিছে ভয় খাইছে মুখ্যমন্ত্ৰীয়ে প্ৰথম পৰ্যায়ৰ 5খন আসনতে আমি আশাবাদী বুলি মন্তব্য কৰিছে লোকসভা নিৰ্বাচনৰ পিছতেই অসমত মুখ্যমন্ত্ৰী সলনি হ'ব কৰ্ণাটকত মুখ্যমন্ত্ৰী সলনি হল বিজেপিয়ে মুখ্যমন্ত্ৰী সলনি কৰে বুলি কৈছে কৰ্ণাটক হাৰিয়ানা মধ্যপ্ৰদেশ ত্ৰিপুৰাত বদলি হল মুখ্যমন্ত্ৰীৰ কিন্তু এতিয়া অসমত মুখ্যমন্ত্ৰী বদলি হ'ব বুলি মন্তব্য কৰিছে ভূপেন বৰাই সমান্তৰালকৈ 2014 চনৰ পৰা 2016 চনৰ ভিতৰত হাতত ডেগাৰ লৈ ফুৰিছিল তৰুণ গগৈক খুচিবলৈ এতিয়া এই বুলি বিস্ফোৰক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2014 চনৰ পৰা 2016 চনৰ ভিতৰত হাতত ডেগাৰ লৈ ফুৰিছিল কেৱল তৰুণ গগৈক খুচিবৰ বাবে এতিয়া কেই বুলি মন্তব্য কৰিছে ভূপেন বৰাই এতিয়া কেই বুলি মন্তব্য কৰিছে যিজন মানুহে তৰুণ গগৈক পিছফালৰ পৰা খুচিবলৈ হাতত ডেগাৰ লৈ ফুৰিছিল সেইজন মানুহে কেনেকৈ মুখ্যমন্ত্ৰীৰ চকীখন এৰি দিব বুলি এতিয়া প্ৰশ্ন কৰিছে ভূপেন বৰাই আমি আপোনালোকক জনাই যাবলৈ বিচাৰিছো ভূপেন বৰাই কেইটামান বিস্ফোৰক মন্তব্য কৰিছে ভূপেন বৰাই কৈছে যে মুখ্যমন্ত্ৰীৰ আসনখন লৰিছে ভয় খাইছে মুখ্যমন্ত্ৰী আৰু সেইবাবে লোকসভা নিৰ্বাচনৰ পিছতেই অসমত মুখ্যমন্ত্ৰী সলনি হ'ব বিজেপিৰ এইটো এটা এজেন্ডা বুলি কৈছে যেটো কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সলনি হল বিজেপিয়ে সিএম সলনি কৰিয়ে থাকে বুলি কৈছে কৰ্ণাটক হাৰিয়ানা মধ্যপ্ৰদেশ ত্ৰিপুৰাত ইতিমধ্যে মুখ্যমন্ত্ৰী বদলি হল আৰু এতিয়া অসমত মুখ্যমন্ত্ৰী বদলি হ'ব বুলি মন্তব্য কৰিছে ভূপেন বৰাই এই সন্দৰ্ভত ভূপেন বৰাই আৰু কি কৈছে শুনাবলৈ বিচাৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া চকীখন লৰি আছে নহলেতো মোক চকীখন দিম বুলি কয় নেকি তেওঁ যি যদি চকী লৈ নাথাকে যাকে তাকে চকীখন দিম বুলি কয় নেকি চকীখন লৰি আছে কৰ্ণাটকত সিএম বদলি হ'ল বিজেপিয়েতো DCSP ট্ৰান্সফাৰ নিচিনা সিএম ট্ৰান্সফাৰ কৰে আপোনালোকে দেখি আছে কৰ্ণাটকত বদলি হ'ল হাৰিয়ানাত বদলি হ'ল মধ্যপ্ৰদেশত বদলি হ'ল ৰাজস্থানত বদলি হ'ল ত্ৰিপুৰাত বদলি হ'ল এবাৰ ট্ৰান্সফাৰ অসমত হ'ব তেওঁ থৰ কাছতি হেৰাই আছে আপুনি মানুহজনক ভালকৈ চাবচোন মুখ্যমন্ত্ৰীৰ পৰা খেদা মানুহজন যিজন মানুহে দুজন মানুহক পিছফালৰ পৰা চুৰি মাৰিছিলে 2014 চনৰ পৰা 16 চনৰ ভিতৰত অসমত কি হৈছিল কংগ্ৰেছৰ ভিতৰত কোনে ডেগাৰ লৈ 14খন 15খন ডেগাৰ লৈ ঘূৰি আছিলে তৰুণ গগৈ ডাঙৰীয়া পিছফালে সেইজন মানুহে বেলেগক সিএম পাতিব নেকি আপুনি সেইজন মানুহে বেলেগক পাতিব নেকি চকী লৰি আছে মুখ্যমন্ত্ৰী আপুনি চাই থাকক ইলেকশ্যন শেষ হ'ব নে নহয় মই নাজানো অসমৰ মুখ্যমন্ত্ৰী বিজেপিয়ে নিজে বদলাব আসল কথাটো আপোনালোকে শুনিলে যে ভূপেন বৰাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত কি মন্তব্য কৰিছে ভূপেন বৰাই স্পষ্টকৈ কৈছে যে লোকসভা নিৰ্বাচনৰ পিছতে অসমত মুখ্যমন্ত্ৰী সলনি হ'ব মুখ্যমন্ত্ৰীৰ আসনখন লৰিছে আৰু ভয় খাইছে মুখ্যমন্ত্ৰীয়ে বুলি এটা মন্তব্য কৰিছে প্ৰথম পৰ্যায়ৰ 5খন আসনতে আমি আশাবাদী বুলিও এটা মন্তব্য কৰিছে ভূপেন বৰাই সমান্তৰালকৈ উজনি অসমত কংগ্ৰেছ কিয় জিকিব তাৰো মন্তব্য কৰিলে এতিয়া ভূপেন বৰাই 25টা গ্যাৰান্টি লৈ ৰাজ্যৰ প্ৰতিটো সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছে আমি আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিছো উজনি অসমত কংগ্ৰেছ কিয় জিকিব তাৰ সন্দৰ্ভতো ভূপেন বৰাই বহুকেইটা কথা কৈছে এই সন্দৰ্ভত ভূপেন বৰাই কি কৈছে শুনাবলৈ বিচাৰিছো আমি এই কাৰণে জিকিম যে কংগ্ৰেছে নিজৰ নিৰ্বাচনী প্ৰচাৰ বা মোৰ কিবা বহুত দূৰ আছে সেইকাৰণে নহয় বিজেপিয়ে 4টা ইলেকশ্যনত 2টা লোকসভা 2টা বিধানসভা ইলেকশ্যনত মূল যিবিলাক কথা উজনি অসমৰ মানুহক কৈছিল ইলেকশ্যনৰ সময়ত তেওঁলোকে অৰুণোদয়ৰ কথা কোৱা নাছিলে ইলেকশ্যনৰ সময়ত 5 কেজি চাউলৰ কথা কোৱা নাছিলে ইলেকশ্যনৰ সময়ত কৈছিলে 6 মাহত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে শান্তি স্থাপন কৰিব আপোনালোকে নিশ্চয় জানে যে উজনি অসমত এতিয়া বহুকেইখন জিলাত আফচা চলি আছে 10 বছৰ বিজেপি শাসনলৈ আহি থকাৰ পাছত যদি অসমৰ বেছিভাগ জিলাক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰি থোৱা হৈ দিয়ে যায় তেতিয়াহ'লে আমি মানি ল'ব লাগিব নালাগে যে শান্তি স্থাপন কৰিব বিজেপিয়ে নোৱাৰিলে আপোনালোকে কথাটো গভীৰভাৱে বিশ্লেষণ কৰিব যদি অসমত শান্তি স্থাপন হৈছে
প্ৰথম যেতিয়া মই আৰু মুখ্যমন্ত্ৰী একেলগে ৰাজনীতি কৰিছিলোঁ তেতিয়া PSO আছিলে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই দাবী কৰা শান্তিৰ অসমত তেওঁ Z কেটেগৰী ল'বলগীয়া হৈছে। সোণোৱাল ডাঙৰীয়াক এতিয়া অসমত Z কেটেগৰী লাগে। তাৰমানে অসমত যদি আমাৰ নেতাবিলাকক Z কেটেগৰী নিৰাপত্তা লাগে, অসমীয়া নেতাসকলক, তেতিয়াহ'লে আপুনি শান্তি প্ৰতিষ্ঠা হৈছে বুলি দাবীটো অসাৰ নে শান্তি প্ৰতিষ্ঠা হৈছে? আমাৰ গোটেই উজনি অসমৰ মানুহে ভাল পোৱা মূল কাৰণটো কি আছিলে? বিজেপিক। কাৰণ প্ৰায় 70% মানুহ কৃষিজীৱী মানুহ, বানপানী গৰাখহনীয়া আক্ৰান্ত মানুহ। ডাঙৰ শ্লোগান আছিলে যে বান নিয়ন্ত্ৰণ হ'ব, খহনীয়া প্ৰতিৰোধ হ'ব, ব্ৰহ্মপুত্ৰ খনন হ'ব, দুইপাৰে এক্সপ্ৰেছ হাইৱে হ'ব। এই কথা কি উজনি অসমত আলোচনা নাই হোৱা বুলি যদি কোনোবাই ভাবিছে, তেতিয়াতো উপায় নাই। আজি কি কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে মোক টাৰ্গেট কৰি লৈছে? কি কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিজেপি কংগ্ৰেছ কৰিব বিচাৰিছে? কি কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমীয়া জাতীয় জীৱনৰ লগত জড়িত বিষয়বিলাকৰ পৰা ফালৰি কাটিব বিচাৰিছে? কি কাৰণে অসম চুক্তি কথাটো আলোচনা হোৱাটো তেখেতে নিবিচাৰে? কি কাৰণে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী সম্পৰ্কত তেখেতে মতামত দিব নিবিচাৰে? আনএমপ্লয়মেণ্ট প্ৰব্লেম, এইটো আপোনালোকৰ ষ্টুডিঅ'ত ওলাব যে অসম নিয়োগ সৃষ্টিকাৰী 1 নম্বৰ ৰাজ্য হ'ব ভাৰতৰ ভিতৰত। আৰু যোৱা 23 চনত 10 লাখ নতুন নিবনুৱা নতুনকৈ সংযোজিত হৈছে। সেইকাৰণে উজনি অসমৰ ফলাফল উজনি অসমৰ মানুহে নিৰ্ণয় কৰিব। আৰু ফলাফল নিৰ্ণয় কৰাৰ আগত বিজেপিৰ যিটো শ্লোগান আছিলে যে কংগ্ৰেছে 60 বছৰত কৰিব নোৱাৰা কাম বিজেপিয়ে 60 মাহত কৰিব, এতিয়া সেইটো 120 মাহৰ মূৰত পৰ্যালোচনা হ'ব। আৰু সেই পৰ্যালোচনা ইতিমধ্যে তৃণমূল পৰ্যায়ত আমাৰ দলৰ নেতাকৰ্মীয়ে